সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোক ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 19 জুলাই ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া পাতিশীৰ্ষণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন আত্মনিৰ্ভৰশীল আঁচনিৰ ৰেচন কাৰ্ড থকাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, OPS চৰকাৰী ঘৰ, তো এই বিষয়খিনি সকলোখিনি আৰু কি কেনেদৰে আছে খবৰসমূহ আপোনালোকে চাওক। প্ৰথমটো খবৰ যদি আমি চাওঁ, দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ পৰা চৰকাৰক চোকা সমালোচনা কৰে ৰিপুণ বৰা ডাঙৰীয়া। ৰিপুণ বৰা ডাঙৰীয়া এতিয়া চৰকাৰক সমালোচনা কৰা দেখা যায়, যিহেতু তেওঁ দিল্লীত আছিলগৈ। দিল্লীত যিটো আপোনালোকে গম পাইছে অন্বেষণ হৈ আছে, তাত তেনেদৰে সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰি এতিয়া দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ পৰা চৰকাৰক চোকা সমালোচনা কৰে, বিজেপিক চোকা সমালোচনা কৰে ৰিপুণ বৰা ডাঙৰীয়াই। নেক্সটটো খবৰ যদি চাওঁ, তেনেহ'লে পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে, এইবাৰ কৃষকসকলক সকলো সুবিধা কৰি দিয়া হ'ব। এতিয়া কৃষকসকলে সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ বাবে তেওঁলোকে যিখিনি যেনেদৰে কামবিলাক কৰিব বিচাৰে, তেওঁলোকে কি হয় সেইখিনি কাম কৰিব নোৱাৰে। আৰু সেইবাবে এইবাৰ এই কৃষকসকলক সুবিধা কৰি দিয়াৰ বাবে সকলোখিনি তেনেদৰে আমি এইবাৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু কৃষকক সকলোখিনি আমি সুবিধা কৰি দিবলৈ আমি সেই সকলোখিনি পৰ্যায় হাতত ল'ম বুলি এইখিনি পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এইটো কথা জনাইছে যে তেওঁলোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো অতি সোনকালে কৰি ল'ব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো তেওঁলোকৰ বাবে বাধ্যতামূলক। যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো নকৰে, তেনেহ'লে কৃষকৰ যিসমূহ সা সুবিধা আছে সেইখিনিৰ পৰা তেওঁলোক বঞ্চিত হ'ব। অতি সোনকালে আপোনালোকে যিসকল কৃষকে এতিয়াও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, আপোনালোকে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, নহ'লে আগন্তুক সময়ত আপোনালোকে এই সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব। নেক্সটটো খবৰ যদি চাওঁ, যিসমূহ অসমত ভেঞ্চাৰ বিদ্যালয় আছিলে, সেই ভেঞ্চাৰসমূহ বিদ্যালয়সমূহ যি পাতিশীৰ্ষণ প্ৰক্ৰিয়া কৰাক লৈ এতিয়া বহুত ভাগে কৈছিলে কেতিয়া কি কৰিব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি এই যি নতুন আইন প্ৰণয়ন কৰিছোঁ, আইন সংশোধনৰ ক্ষেত্ৰত যিসমূহ এতিয়া বিদ্যালয় তেওঁলোকে সেইখিনি আওতাত আহে, সকলোকে আমি অতি সোনকালে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে পাতিশীৰ্ষণ কৰিম আৰু এই ক্ষেত্ৰত বহুত বেছি চিন্তা কৰিব নালাগে, আমি অতি সোনকালে কৰাৰ কথা এইখিনি মন্তব্য কৰিছে। আৰু এতিয়া যদি আমি চাওঁ, সেই সকলোখিনি কৰিব ঠিক আছে, কিন্তু কথাটো হ'ল কি, এতিয়া বিধানসভা বাজেট অধিৱেশনতো এইসমূহ কথা উল্লেখ কৰিছিলে। আৰু এই সমস্যাটো কেতিয়াকৈ দূৰ হ'ব? অংগনবাদী কৰ্মী সহায়িকাসকল তেওঁলোকৰ মাননি বৃদ্ধি আৰু তেওঁলোকৰ যি মাননি দিয়াক লৈ আৰু তেওঁলোকৰ যি এককালীন ব্যৱস্থাটো কেতিয়ালৈ তেওঁলোকৰ সেইখিনি সমাধান কৰি দিব। এতিয়া এই ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে আঁচনিসমূহৰ ক্ষেত্ৰতো এতিয়া বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ল। সকলোখিনি অনুষ্ঠিত হোৱাৰ পিছত আগষ্টৰ পৰা সেইখিনি ঘোষণা কৰাৰ কথা ক'লে। আঁচনি যিসমূহ যেনেদৰে আছে, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি নিযুত মইনা, জীৱন প্ৰেৰণা, তো এই সকলোখিনি তো এই ক্ষেত্ৰত এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক যি যেনেদৰে প্ৰতিশ্ৰুতি দিয়া হৈছিলে তেওঁলোকক এককালীন দিয়া হ'ব বুলি, তো তেওঁলোকৰ এই এককালীনটো কেতিয়ালৈ সমস্যাটো সমাধান কৰি দিব। এই ক্ষেত্ৰত এতিয়া সকলোৱে সেইটোৱে বিচাৰিছে। মুঠৰ ওপৰত এই যিবিলাক সমস্যা সমাধান কৰাৰ কথা কৈছে, আত্মনিৰ্ভৰশীল আঁচনিৰ কথা কৈছে, যিসকলে পাবলৈ লগা আছে সেইখিনিক অতি সোনকালে দিয়া হ'ব। তিনি ক্ষেত্ৰত দেৰি হ'ব, সেইখিনি আপোনালোকে গম পাইছে, পলম হ'ব। কাৰণ কেলৈ এই যি আগৰ পৰ্যায়ত যিসকলে পাইছিলে 50% সঠিক সদব্যৱহাৰ নকৰিলে, আৰু এই ক্ষেত্ৰত আগন্তুক সময়ত যাক দিয়া হ'ব সেইখিনি সকলোখিনি চালি জাৰি চাই দিয়া হ'ব। আৰু আগন্তুক সময়ত এইখিনি দিবলৈ অলপ পলম আছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে। কিন্তু কথাটো হ'ল কি, এই সকলোবোৰ যিহেতু কৰিব, এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনটো অতি সোনকালে দিব লাগে বুলি সকলোখিনি তেনেদৰে মন্তব্য কৰিছে। আৰু এতিয়া এই এককালীন ব্যৱস্থাটো অতি সোনকালে কৰি দিব লাগে, নহ'লে বহুখিনি অসুবিধা হ'ব। নেক্সটটো খবৰ যদি চাওঁ, এতিয়া ৰেচন কাৰ্ড যিসকলৰ নাই, অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ডখন আবেদন কৰি লওক। ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। ৰেচন কাৰ্ডখন আপোনালোকৰ নাথাকিলে বহুখিনি অসুবিধা। মানে কি, ৰেচন কাৰ্ডখন থকাৰ পাছত আপোনালোকৰ কোনখিনি সুবিধা হয়, অৰুণোদয় আঁচনি, চৰকাৰী ঘৰৰ বাবে, আয়ুষ্মান হওক, এই সকলোখিনি অতি সোনকালে যিসকলৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই, অতি সোনকালে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰি লওক। আৰু আগন্তুক সময়ত আপোনালোকে ৰেচন কাৰ্ডখন থাকিলে বিভিন্ন কামত আপোনালোকৰ সহায় হ'ব। আৰু এতিয়া চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে গমেই পাইছে, অতি সোনকালে প্ৰায় লাখ পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। যিহঁতে কৰিছিলে, যিহঁতে কৰাৰ পিছত যিসকলৰ লিষ্টত নাম আহিলে, তেওঁলোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। আৰু আমি যদি চাওঁ, তেনেহ'লে বিধানসভা বাজেট অধিৱেশনত এই কৰ্মচাৰীসকলক OPS দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছিলে, অতি সোনকালে দিব লাগে বুলি সেইখিনি সকলোৱে কৈ আছে। মুঠৰ ওপৰত আমি যদি চাওঁ, তেনেহ'লে OPS দিব লাগে এইবাবে যে, যিহেতু আমি যদি চাওঁ তেনেহ'লে মন্ত্ৰী বিধায়ক তেওঁলোকে যদি OPS পায়, তেনেহ'লে এই কৰ্মচাৰীসকলে কিয় নাপাব? এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আৰু OPS দিব লাগে বুলি কৰ্মচাৰীসকলক তেওঁ সেইখিনি দাবী জনাইছে। নেক্সটটো খবৰ যদি চাওঁ,
সমাজকৰ্মী সোণম ৱাংচুকৰ আন্দোলনৰ প্ৰতি আছুৰ সমৰ্থন তেওঁলোকে সেইখিনি সমৰ্থন জনোৱা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ নগাঁও উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে বেয়া খবৰ কেইবাটাও ইছলামিক সংগঠনে কংগ্ৰেছক কটাক্ষ কৰিছে কংগ্ৰেছৰ বাবে বহুখিনি তেওঁলোকৰ লোকচান হ'ল কংগ্ৰেছে তেওঁলোকৰ হৈ কাম নকৰিলে তো এই ক্ষেত্ৰত বহুকেইটা তেওঁলোকে মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ প্ৰথম এতিয়া কাজিৰঙা ভ্ৰমণ কৰিছে মন্ত্ৰীৰূপে যেতিয়া বন মন্ত্ৰীৰূপে এইখিনি দায়িত্বভাৰ গ্ৰহণ কৰিলে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আগন্তুক সময়ত কাজিৰঙা হৈ বহুখিনি কাম কৰাৰ কথাও এইখিনি উল্লেখ কৰিলে কি কেনেদৰে কৰিব পাৰি যাতে একো ক্ষয়ক্ষতি নোহোৱাকৈ এইখিনি ক্ষেত্ৰত তেওঁ মন্তব্য কৰা দেখা গ'ল আজি 19 জুলাই ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ' প্ৰথমতে কোৱা দৰে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই